हेलो बंधुসকল আপোনালোকে নিশ্চয় ভিআইপি বা ভিভিআইপি গাড়ীবিলাক যোৱা দেখা পাইছে আৰু ভিআইপি বা ভিভিআইপি গাড়ীবিলাক যাওঁতে একেবাৰে আগত পুলিচে সাইৰেন বজাই আমাৰ জনসাধাৰণক সাইড কৰি আৰু গাড়ীবিলাক আগুৱাই লৈ যায় হয় নাই আৰু গাড়ীবিলাক স্পিডত চলে আমি জেনেৰেলি চলোৱা মানুহতকৈ গাড়ীবিলাক কিহতৰ স্পিড চলোৱা যায় এনে কিয় হয় বাৰু আৰু ভিআইপি গাড়ী যদি আমি সাইড নিদু তেতিয়ানো কি হ'ব ভিআইপি গাড়ীবিলাকৰ আগত আমি তেৰমেৰি কৈ থাকিব লাগে নি নালাগে এইবিলাকৰ বিষয়ে মই আপোনালোকক অকমান কথা ক'ব ওলাইছো প্লিজ ভিডিওটো আপোনালোকে ভাল পালে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিবলৈ নাপাহৰিব দেই এতিয়া হ'ল ভিআইপি এজন আহে বাহিৰৰ পৰা আমাৰ ঠাইলৈ কিবা এটা কাৰণত আহিছে হয় মিটিং এটেন্ড কৰিবলৈ আহিছে বা কিবা ইনগ্ৰেচনৰ কাৰণে আহিছে বিভিন্ন কাৰণত আহিব পাৰে ভিআইপি এজন তেওঁ আহিব যৰ পৰা আহিব তাৰ পৰা এখন প্ৰগ্ৰাম বনাই পঠাব সেই প্ৰগ্ৰামৰ অনুযায়ী যোনটো স্থানত আহিছে সেই স্থানত থকা প্ৰশাসনে পালন কৰি তেওঁ যিবিলাক কৰ্ম আছে যিখিনি তেওঁৰ কাম কৰিবলগীয়া আছে সেই কামখিনি কৰাত সহায় কৰিব লাগে তো এতিয়া সাপোজ কথাটো কৈছো প্ৰগ্ৰামত আছে ৰাতিপুৱা 5টা বজাত বা ৰাতিপুৱা 9টা বজাত বোলে ফ্লাইটত লেণ্ড কৰিব 9টাৰ পৰা তিনিচুকীয়া যাব তিনিচুকীয়ালৈ ধৰা ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়ালৈ ৰাস্তাৰ দূৰত্ব আছে 1 ঘণ্টা তো 1 ঘণ্টা থাকিব আৰু তাত গৈ পিনে লাঞ্চ কৰিব তাৰ পিছতে মিটিং আছে ঠিক আছে তেনেকুৱা ধৰণৰ এটা প্ৰগ্ৰাম বনোৱা থাকে সেই প্ৰগ্ৰাম অনুযায়ী সময়মতে পুৱাবলৈ হলে এনে ধৰণৰ কৰিবলগীয়া হয় সাপোজ আমি ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়ালৈ যাওঁতে এনেই 1 ঘণ্টা টাইম কিন্তু আমি যদি এতিয়া যাওঁ আমাৰ ধৰণে যদি যাওঁ বাছত যদি যাওঁ 2 ঘণ্টা লগাই দিব যান জট আদি বিভিন্ন ধৰণৰ নহয় জানো সেয়ে কি কৰে সেই প্ৰগ্ৰামৰ অনুযায়ী আমি যদি নিবলৈ বিচাৰো বা পুলিচে নিবলৈ বিচাৰে তেতিয়া কি হয় ৰাস্তাটো ক্লিয়াৰ কৰি দিবলগীয়া হয় যেটো তাক ইয়াৰ পৰা 1 ঘণ্টাৰ পিছতে ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়াত মিটিং আছে 1 ঘণ্টাৰ পিছত ইয়াৰ পৰা 1 ঘণ্টা আগত ওলাই আছে তা 1 ঘণ্টাৰ ভিতৰত তেওঁ পাবগে লাগিব মিটিংখন এটেন্ড কৰিবগে লাগিব সেই কাৰণে প্ৰশাসনে ৰাস্তাটো ক্লিয়াৰ কৰি লৈ যায় আৰু টাইমতে পুৱাই আৰু সময়মতে তেওঁ মিটিংত এটেন্ড কৰিব পাৰিলে ঠিক আছে আৰু যদিহে জেড প্লাছ সিকিউৰিটি বা ডাঙৰ যিবিলাক ভিআইপি আছে ভিভিআইপি বিলাকৰ সিকিউৰিটিৰ ক্ষেত্ৰত আপুনি সেই ভিপিআই জনৰ গাড়ীৰ লগত হাৰিত খুৰ মিলাই গাড়ী চলাই যোৱাটো আপোনাৰ কোনো অথৰিটি নাথাকে যেটো তেখৰ সিকিউৰিটি আপোনাক এটো পাৰমিশন নিদিয়ে সেইকাৰণে আপুনি একেলগতে গাড়ীখন চলাই যাব নোৱাৰিব আপোনাক ৰাস্তাটো আপুনি ক্লিয়াৰ কৰি দিব লাগিব আৰু আপুনি যদি তেখেতক যদি ৰাস্তাটো ক্লিয়াৰ কৰি নিদিয়ে আপুনি যদি ৰাস্তাত বাধা দিবলৈ চেষ্টা কৰে এটো এটা অফেন্স হয় ঠিক আছে তাৰ পিছতে আমি যদি ভিআইপি গাড়ীবিলাকৰ আগত তেৰিমেৰি কৈ থাকো তেতিয়া কি ঘটনাটা হে চক এটো কেতেও কৰিব নালাগে যদি ভিআইপি গাড়ীবিলাক যেতিয়া নেকি স্পিড যাব এখনৰ পিছত এখন এটাজন ভিআইপি লগত 13খন 15খন 14খন এনেকে বহুত গাড়ী যোৱা দেখা পাওঁ তেতিয়া কি হয় যদি গাড়ীবিলাক স্পিড গৈ থাকে তেতিয়া সন্মুখত যদি আচানক যদি আপুনি উলাই দিয়ে বা কিবা অলপ যদি খেলিমেলি কৰি থাকে তেতিয়া আগৰ গাড়ীখনে আপোনাক বচাবলৈ যাওঁতে ব্ৰেক যদি মাৰি দিয়ে আচানক যদি ব্ৰেক মাৰি দিয়ে কেটা স্পিড গৈ থকা গাড়ীখিনিয়ে পিছৰ গাড়ীখিনে কন্ট্ৰোল কৰিব নোৱাৰি সন্মুখৰ গাড়ীখনত ঠক্কৰ মাৰিবলগীয়া বা খুন্দা খাব এক্সিডেন্ট হোৱাৰ চান্স থাকি যায় সেই কাৰণে সন্মুখত আহি কেতিয়াও খেলিমেলি কৰি থাকিব নালাগে ইনকেস যদি খেলিমেলি কৰি দিলে আপুনি তেতিয়া কি হ'ব সন্মুখৰ গাড়ীখনে আপোনাক হয়তো খুন্দা মাৰি দিব পাৰে যদিহে আপোনাক যদি তেওঁ বচাবলৈ যাওঁতে ব্ৰেক মাৰি দিয়াৰ লগে কি হ'ব পিছৰ গাড়ীখনে আহি সেইখন গাড়ীক মাৰি দিব আৰু তাৰ পিছৰ গাড়ীখনে সেইখন গাড়ীক মাৰিবই লাগিব কাৰণ কেলে পিছফালে থকা মেইন কাৰখনত যিজন ভিভিআইপি আছে সেই ভিভিআইপি জনে হয়তো তেওঁক এটা বাচিবলৈ এটা স্পেচ দিব লাগিব সেই কাৰণে সন্মুখত থকা গাড়ীখনক খুন্দিয়াবলগীয়া বাধ্যত পৰে মানে ঠিক আছে সেই কাৰণে ভিভিআইপি যিবিলাক বা ভিআইপি গাড়ীবিলাক যেতিয়া নেকি আপোনাৰ সন্মুখেদি পাৰ হৈ গৈছে তেওঁ আপুনি ক্ৰছ কৰিবলৈ চেষ্টা নকৰে যেতিয়া আপোনাক বাধা দিব নাযাব বা সাইৰেন বজাই গৈছে আপুনি তেতিয়া তাৰ সন্মুখেদি পটকে পাৰ হৈ যাম বা তেনেকুৱা মনোবৃত্তি লৈ আপুনি ক্ৰছ কৰিবলৈ চেষ্টা নকৰিব গাড়ী চলোৱাত অসুবিধা হয় তেতিয়া গাড়ী চলালে আপোনাৰ এক্সিডেন্ট হোৱাৰ সম্ভাৱনা থাকে বা আপোনাক বচাবলৈ যাওঁতে পিছফালে থকা ভিআইপি জনৰ গাড়ীখিনি আহি ঠক্কৰ মাৰি সেই গাড়ীখনত থকা
সিকিউৰিটি পাৰ্চনৰ পৰা আদি কৰি সকলোৱে এক্সিডেণ্ট হ'ব পাৰে গতিকেলৈ তেনে কাম নকৰিব আৰু ভিডিঅ'টো ইমানতে হেৰি কৰিলোঁ মই ইমান কথা আপোনালোকক বুজাব জনা নাই তথাপিতো যিমানখিনি জানো ক'লোঁ আপোনালোকক বুজাই ক'লোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ শ্বেয়াৰ এটা কৰি দিব দেই অ'কে বাই বাই